লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মায়ে সৰু বাপে সৰু তই হলি বৰ। তো হেল্ল' ফ্ৰেণ্ডছ, অন্য এটা ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি যিহেতু গৰু বিহু উপলক্ষে কিছু আপোনালোকক দেখাবলৈ যাম আৰু ইয়াৰ লগতে অসমবাসী ৰাইজক মোৰ তৰফৰ পৰা অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহু ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আমাৰ দাদাইও পঠাই দিলে আপোনালোকলৈ অশেষ ভাল পোৱা মৰম শুভেচ্ছা। তো গাইছ এয়া দেখা পাইছে নহয়, গৰুকেইটাক মানে অকণমান শিঙত আৰু গাত তেল লগাইছে। কিয় লগাইনো নহয়, গৰুক লগাইছে কিয় গাইছে। এয়া মাহ হালধি কাট দিয়া পৰ্ব চলি আছে, লগতে আমো দিছে। তো গাইছ আমি মানে এটা বস্তু ভাবি দিওঁ আৰু মানে গৰু যিহেতু দুটাই আছে, আগতে বহুত আছিল, তো নদীও বহুত দূৰ, তো ভাবিলোঁ আমি এতিয়া গৰুকেইটা ইয়াতে গা ধুৱাম। তো আমি যাম নদীত গা ধুৱাম, তো আপোনালোকক দেখাম বেলেগৰ গৰুবিলাক কেনেকৈ ধুৱায়। তো আমাৰকেইটা নিনিওঁ কাৰণ দুটাই গৰু যিহেতু ইয়াতে ধুৱাই দিম। তো চাই থাকচোন। তো গাছ মানুহ গৰু গা ধুই আহিবলাক, আমি মানুহে গা ধুই আহিলি নেকি? নিজেও ধুলি? আমাৰ এইটো বাসুদেৱ সত্ৰ, ইয়াতে বিহু হ'ব 20 তাৰিখে। তো সকলোৱে চাব আহিব। 20 বহাগ গায়ক আছে, আহি যাব সকলোৱে। পাতা নাই বুলি নকবিছো। আমি এতিয়া যাই আছো তামোলপুৰ বজাৰত, গা পা ধুই আছো নদীৰ পৰাই। কিবা কিবি কাপোৰ ল'ব আছে, মই এনে নাই পঢ়ো। তো গাইজ বজাৰ আহি পালো। গাইজ বজাৰ চজাৰ কৰা হৈ গেল। তো এতিয়া আমি ঘৰত যাওঁ গাইজ। ইয়াত ঢোল চোল বনোৱা হয় তাই ভাবাৰে। তামোলপুৰৰ পৰা আহি পালো, বেলেগ একো লোৱা নাই, স্লেক্স পেন এটা লৈছো। তো ফ্ৰেণ্ডছ আমি এতিয়া ৰেডি বিহুত যাব। তো আমাৰ এইটো এটা আহিছে, গাড়ী চলাও এতিয়া। বাই বাই। আমি ৰেডি এতিয়া। ক'ত যাইছো? আমাৰ গায়ক কেনে মজা। তো গাছ কিবা এটা খাই লওঁ ৰ'ব। ফাইনেলি গাড়ীত উঠি গেলো। তো এইটো গাইছ আচাল মালটো। এ হপা মালিক, হপা কেনে এইবাৰ কি হব? এইবাৰ কি হব? ফাটি দিয়া হব নেকি? ফাটি দিম নেকি এইবাৰ? ফালি দিম নেকি এইবাৰ? আটি কেনে ফালা ফালি হব না? এইফালে আমাৰ মালিক শৰ্মাদা সেইটো। তো গাইছ আমি এতিয়া গাড়ীৰ চিট ললো। ইয়াতে কোনোবা আপি, ইয়াতে মই, ইয়াতে ডাঙৰ আৰু গাইছ এইটো এটা গোটেই 5টা চিটটো আমাৰ হ'ল খোপাচাৰৰ।
এই সোপাচাৰৰ চাই থাকক তো গাইছ আমি এতিয়া মন্দিৰত যেনেকৈ সেৱা চেৱা কৰিব আহিলোঁ সেৱা তেওঁ কাঢ়ি কিনে গোপাল মন্দিৰত যিটো প্ৰথম মেনেজাৰ কি দেখ মন্দিৰত সেৱা চেৱা কাঢ়ি ল'লোঁ তো গাইছ এনেকৈ 4খন বিহু মাৰিলোঁ মাৰি মেলি দেখা পাইছে নহয় গৰমত কেনেকৈ আগুৰি ধৰিছে অলপ বিহু চাই লওক আমাক